Jobs. Hi, Kaido. Hobo. ইমান এটা ভাল আপোনাৰ চাগে স্মৃতি নহয় ককাইদেউ আপুনি কোন চনত এখন স্কুল আপুনি প্ৰথম আপোনালোকে চিন্তা কৰিলে মই 1977 চনত 1977 হয় এই সতীশ বসুমতাৰী হয় স্কুলখন ইয়াত স্থাপন কৰিছোঁ হয় আৰু এজন ফাউণ্ডাৰ প্ৰধান শিক্ষক হিচাপে মই যি পাৰোঁ ইয়াত নিজক উৎসৰ্গ কৰিছোঁ আৰু বৰ্তমান আজি ইয়াত আমি আগত খেতি ঘৰ আৰু এনে বাঁহৰ ঘেৰ আছিল আমি সেইধৰণে কাম কৰি পেলাই ইয়াত এই স্কুলৰ আজি এই অৱস্থাত উপনীত হৈছে ককাইদেউ মই আপোনাক এটা অনুৰোধ জনাম মই হাতযোৰ কৰি সকলো চিমেণ্ট চেফাৰী বাসীলৈ অনুৰোধ জনাইছোঁ তেখেতে ক'লে যেন এই কথাবিলাক আপুনি কোৱা এই বাক্যশাৰী তেওঁলোকে যেন অলপ শ্বেয়াৰ কৰে কাৰণ মই যোৱা 11 তাৰিখৰ পৰা অসমত থাকি চিমেণ্ট চেফাৰীৰ বিষয়ে বড়ো সমাজৰ বিষয়ে বহু নজনা কথা জানিবলৈ আহিছোঁ কিন্তু যোৱা 13 তাৰিখৰ পৰা অহৰহে বুলিয়ে ক'ব পাৰি প্ৰায় আছোঁ তাৰমানে জ্ঞানৰ অন্বেষণ কৰাৰ পাছতো ক'তো মই তেনেকৈ কাৰোৰ পৰা এনেকুৱা এটা কোনো এটা বাক্যও শুনা নাই যিটোত মই এই কথাখিনি কিবা আভাস পালোহেঁতেন মোৰ সেইটো কথা দুখ লাগিছে মই এই ভিডিঅ'টোৰ যোগেদি সকলোকে অনুৰোধ কৰিছোঁ আপুনি যিটো লাইখুটা স্থাপন কৰিলে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বড়ো মিডিয়ামৰ স্কুলৰ ক্ষেত্ৰত এই কথাখিনি যাতে আমাৰ মানুহে অলপ শ্বেয়াৰ কৰে যাতে সকলোৱে অলপ সাহস পায় আপোনাৰ দৰে এজন ব্যক্তিক অনুসৰণ কৰি বড়ো সমাজৰ বাবে অসমীয়া সমাজৰ বাবে পৃথিৱীৰ সমাজৰ বাবে আৰু উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে যেন তেওঁলোকে আপোনাৰ দৰে প্ৰয়াস কৰক আৰু আপোনাক বহুতো অভিনন্দন জনাইছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মই যিজন দেৱতাক পূজা কৰোঁ যাতে আপুনি সুস্থ শৰীৰে বহু যুগলৈ যেন আপুনি আমাৰ সেৱা কৰি যাওক ধন্যবাদ ককাইদেউ আপোনাৰ চৰণ চুই সেৱা কৰিছোঁ ধন্যবাদ